বন্ধুসকল, যোৱা 23 মাৰ্চ তাৰিখে লোকসভাত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণত মন্তব্য দিয়ে যে ৱেষ্ট এছিয়াত চলি থকা বৰ্তমান পৰিস্থিতি অতি সংকটপূৰ্ণ আৰু চিন্তাজনক। অইল, নেচাৰেল গেছ লগতে ফাৰ্টিলাইজাৰৰ দাম বাঢ়িব পাৰে। মানুহৰ বেপাৰ আৰু যোগান ব্যৱস্থা ব্যাহত হ'ব পাৰে। এনাৰ্জি, ফাৰ্টিলাইজাৰ, পাৱাৰ ছাপ্লাই এই ক্ষেত্ৰসমূহ সুৰক্ষিত ৰাখিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰ যিকোনো সমস্যাৰ লগত মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু। চিন্তা কি কোই বাত নেহি। কিন্তু চৰকাৰ সঁচাকৈয়ে সাজুনে? যদি সাজু আছে, LPG ছাপ্লাইত সমস্যা কিয় হৈছে? পেট্ৰল ডিজেলৰ দাম কিয় বাঢ়িছে? ভাৰতবৰ্ষত ফাৰ্টিলাইজাৰ যোগানত সমস্যা হ'ব পাৰে বুলি কিয় কৈছে? পেট্ৰল ডিজেলৰ দাম কণ্ট্ৰল কৰি ৰাখিবলৈ চৰকাৰে কি ব্যৱস্থা লৈছে? বন্ধুসকল, এতিয়াৰ অত্যন্ত চিন্তাজনক বিষয়টো হ'ল আমি যিবোৰ দেশৰ পৰা এই অত্যাৱশ্যকীয় বস্তুবোৰ ইম্পৰ্ট কৰোঁ, সেইবোৰ দেশ যেনে ছৌদি আৰবিয়া, ইৰাক, কুৱেইট, ইউনাইটেড আৰব এমিৰেটছ, কাটাৰ আদি দেশলৈ কণ্টেইনাৰ শ্বিপ, অইল এণ্ড গেছ টেংকাৰ সোমাবলৈ ষ্ট্ৰেইট অফ হাৰ্মুজ সাগৰীয় পথেদিয়েই যাব লাগিব। মিডল ইষ্টৰ প্ৰায়ভাগ গাল্ফ নেশ্যন যেনে ইউনাইটেড আৰব এমিৰেটছ, ছৌদি আৰবিয়া, কুৱেইট, বাহৰেইন, ইৰাক, জৰ্ডান, ওমান, ইজিপ্ত এই দেশবোৰত US মিলিটাৰী বেছ আছে। সম্প্ৰতি তুংগত চলি থকা ইজৰাইল আমেৰিকা ভাৰ্চেছ ইৰাণ যুদ্ধত ইজৰাইলৰ লগত এই গাল্ফ নেশ্যনবোৰত থকা US মিলিটাৰী বেছসমূহক টাৰ্গেট কৰি ইৰাণে মিছাইল এটেক কৰি আছে। US মিলিটাৰীক আশ্ৰয় দিয়া এই দেশবোৰক ইকনমিকেলি প্ৰেছাৰাইজ কৰিবলৈ ইৰাণে ষ্ট্ৰেইট অফ হাৰ্মুজ ডিছৰুপ্ট কৰিছে। যিহেতু অইল এণ্ড গেছ প্ৰডিউচাৰ দেশবিলাকে এক্সপৰ্ট কৰিব পৰা নাই, অইল প্ৰডাকশ্যন ক্ষিপ্ৰতাৰে কমাই দিছে। বিশ্বৰ বহু দেশলৈ অইল এণ্ড গেছ যোগান ব্যাহত হৈ পৰিছে। প্ৰায়ভাগ দেশেই এনেকুৱা ধৰণৰ ক্ৰাইচিছ হ'লে যাতে দেশখনক অসুবিধা নোহোৱাকৈ চলাই থাকিব পাৰে, তাৰ কাৰণে ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ চমুকৈ SPRৰ ব্যৱস্থা কৰা হয়। চাইনা এই ক্ষেত্ৰত ৱৰ্ল্ডৰ নাম্বাৰ 1 দেশ হয়। চাইনাৰ SPR কেপাচিটি হৈছে 2 বিলিয়ন বেৰেল। যদি অইল ছাপ্লাই কমপ্লিটলি কাট অফো হয়, তথাপিও 4 মাহ গোটেই দেশখনে চলি থাকিব পৰাকৈ চাইনাৰ হাতত ৰিজাৰ্ভ আছে। চাইনাৰ তুলনাত ভাৰতবৰ্ষৰ SPR কেপাচিটি তেনেই নগণ্য। ভাৰতবৰ্ষৰ প্ৰেজেণ্ট SPR কেপাচিটি হৈছে অনলি 39 মিলিয়ন বেৰেল। আমাৰ যিমান পেট্ৰলিয়াম ৰিজাৰ্ভ কেপাচিটি আছে সেইটো দি অনলি 10 দিন সময়হে আমি চলি থাকিব পাৰিম। ভাৰতবৰ্ষৰ দৰে সম্পূৰ্ণভাৱে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীল এখন দেশৰ বাবে এই বিষয়টো অত্যন্ত চিন্তনীয়। বৰ্তমান পৰিস্থিতিৰ পৰা শিক্ষা লৈ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে আগন্তুক দিনসমূহত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো অতি লক্ষণীয় হ'ব।